দুপৰৰ সংবাদৰ সৈতে ষ্টুডিঅত মই পাপৰি মাৰ্ঘেৰিটাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি অব্যাহত ৰাখিছো য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান ভাষণ দি আছে আমি পুনে পুনে লৈ যাম বিশাল নিৰ্বাচনী সভালৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব পাৰিব সেইকাৰণে আমি কি কওঁ যে ভাৰতৰ মানুহে কাকো বিশ্বাস নকৰে খালি মোদী কি গ্যাৰেণ্টিকে বিশ্বাস কৰে হয় নে নহয় আৰু আমি অসমত কি কৈ আছো मोदी की गारंटी मामा की वारंटी ठीक है तो डबल गारंटी हो गल गारंटी आसे गारंटी लगत एटिया वारंटी वाही गल श्रद्धा राइज मार्घेरिटा समष्टिये आमार अहोमर उन्नयनत যথেষ্ট বৰঙনি আগবঢ়াই আহিছে আৰু মাৰ্ঘেৰিটা ৰাইজে বিজেপি को মনে মনে ভাল পায় হয় না নহয় আৰু সদায় আমাৰ বিজেপি দলক বিজয়ী কৰি আহিছে আৰু মই আশা কৰো যে এইবাৰো ডিব্ৰুগড় লোকসভা সিটত আমি আমাৰ বিজেপি প্ৰাৰ্থীক 1 লাখতকৈ বেছি ভোটত আমি মাৰ্ঘেৰিটাৰ পৰা জিকাই পঠিয়াম পাৰিম না নাই এইটো ইলেকশন ৰিহাৰ্সেল আকৌ 26ত ভাস্কৰ শৰ্মাৰ ইলেকশন আহিয়ে গল হলে নহয় সেই কাৰণে মেচিনত ভোট দিয়া অভ্যাসটো ৰাখিব লাগে পদুমত হয় না তেতিয়া ভোটটো দি যাম আৰু কাম হৈ যাব এতিয়া আপোনালোকে চিন্তা কৰক আমাৰ অসমখন যেতিয়াই ভাল হয় তেতিয়াই কিছুমান মানুহে অসমখনক আন্দোলনমুখী কৰিব খোজে কেইদিনমান আগতে আমাৰ অসমত একসাম লোকে প্ৰচাৰ কৰিছিল যে সিএ আহিলে অসমত বুলে 2 কোটি মানুহ আহি যাব ইমান প্ৰচাৰ কৰিলে আন্দোলন হল 5 জনকৈ শহীদৰ মৃত্যু হল আজি সিএ আজি পৰ্যন্ত মাত্ৰ এজন লোকে আবেদন কৰিছে তেওঁলোকে কি কৈছিল 2 কোটি আহিব আৰু আজি এপ্লিকেশন কিমানে কৰিছে মাত্ৰ এজনে এপ্লিকেশন কৰিছে তাৰ মানে আপোনালোকে চিন্তা কৰক এই জাতীয়তাবাদী কথা কৈ থকা মানুহ বিলাকে আমাক কিমান বিপথে পৰিচালিত কৰিব খোজে আজি তেওঁলোকে আমাৰ অসমখনক সদায় অশান্তিত ৰাখিব খোজে কালি বুলে অসমীয়া পৰখি বুলে বঙালী চৌথা দিনা বুলে ট্ৰাইবেল পিছ দিনা বুলে নেপালী গুৰখা পিছ দিনাখন বুলে আদিবাসী তাৰ পিছ দিনাখন বুলে হিন্দী ভাষী এনেকে তেওঁলোকে আমাৰ অসমখনক অশান্তি কৰি ৰাখিব খোজে কিন্তু আজি বিজেপি চৰকাৰে মানুহক অন্তৰৰ লগত অন্তৰক মিলাই হৃদয়ৰ লগত হৃদয়ক মিলাই আমি এটা বৰ অসম নিৰ্মাণ কৰাৰ কামত আজি আমি আগবাঢ়িছো আপোনালোকে চাওক এইখন মিটিংতে সকলো জাতি উপজাতি আছে কোনেও ভাবা নাই মোৰ জাতি কি কোনেও ভাবা নাই মোৰ নাম কি সকলোৱে ভাবিছে যে ভাৰত মাতাৰ ভাল হ'ব লাগে আমাৰ অসমখনৰ ভাল হ'ব লাগে হয় না নহয় আৰু এইখন অসমক আৰু এইখন ভাৰত মাতাক আমি আগুৱাই লৈ যাব লাগিব আজি মাৰ্ঘেৰিটাত ইমান গৰমৰ মাজত ছাতি লৈ থাকিও আজি ইয়াত যি হাজাৰ মানুহ উপস্থিত হল সি প্ৰমাণ কৰিলে যে ডিব্ৰুগড় লোকসভাত বিজেপি জিকিবই তাত আৰু কোনো সন্দেহ নাই মই পুনৰ এবাৰ মাৰ্ঘেৰিটা ৰাইজক ধন্যবাদ জনাইছো ইলেকশন পাৰ হলে আকৌ এদিন মাৰ্ঘেৰিটাত আহি এক ৰাতি ইয়াতে থাকিম আপোনালোকৰ লগত আৰু আনন্দ কৰিম আৰু ভাস্কৰ শৰ্মাই যদি বিহুখনক দেৰিকৈ পাতে এখন আগত পাতক আৰু এখন পিছত পাতক তেতিয়া বিহু চাবৰ কাৰণেও আহি যাব হ'ব 1 লাখ ভোটত জিকিব না নাই বিজেপি জিকিব
মোদী আকৌ মোদীজী প্ৰধানমন্ত্ৰী হ'বনে নাই? হ'বনে নাই? একদম পুৰা। তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি। দিল্লীত শুনিব লাগিব নে আৱাজটো? হা শুনিব? আৰু অলপ জোৰে ক'ব লাগিব? লাগিব অলপ? ৰাস্তাৰ ফালে ক'ব লাগিব নে নাই? লাগিব। সকলোকে আকৌ এবাৰ ক'ব, ভাৰত মাতা কি। এতিয়া শুনি যাব। ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী নৰেন্দ্ৰ মোদী বিজেপি বিজেপি এজিপি ভাস্কৰ শৰ্মা ভাস্কৰ শৰ্মা বহুত বহুত ধন্যবাদ। মইতো জিন্দাবাদ আছো, চিন্তা নাই, ঠিক আছে। মোক কোনোবাই জিন্দাবাদ নকলে মই নিজে নিজে জিন্দাবাদ লৈ লওঁ। এতিয়া কি হব? আমি আকৌ এবাৰ নাচিব লাগিব, হবনে নাই? জয় জয় ডাঙৰ ডাঙৰকৈ জয় জয় শ্ৰীৰাম, জয় জয় শ্ৰীৰাম। এতিয়া আমি কি কৰিব লাগিব? ফূৰ্তি কৰিব লাগিব, ঠিক আছে। আকৌ এবাৰ চলো গান লগা দিওঁ।
बोलो बोलो भारत माता की बोलो बोलो भारत माता की बीजेपी बीजेपी हमर नखरवाल नरेंद्र मोदी हिमंत বিশ্ব শর্মা বিৰতিৰ পাছত গুৱাহাটীত নিৰুদ্দেশ হৈ আছে এগৰাকী আৰক্ষী বিষয়া আৰক্ষী কোনো সন্ধান নাই এএছআই সন্তোষ চৌধুৰী 2022 চনৰ জুলাই মাহৰ পৰা অন্তৰ্ধান হৈ আছে এএছআই চৌধুৰী ফাৰ্ষ্ট এপিটিএফৰ কৰ্মৰত আছিল এএছআই সন্তোষ কুমাৰ চৌধুৰী গুৱাহাটী শ্ৰীমন্তপুৰৰ দুৰ্নীতি নিবাৰকৰ কাৰ্যালয়ত নিযুক্ত হৈ আছে সন্তোষ চৌধুৰী বিহাৰৰ বাসিন্দা সন্তোষ চৌধুৰী বিশাল সম্পত্তি আছে গুৱাহাটী উত্তৰ গুৱাহাটীতো আছে অবাধ সম্পত্তি 5টা বেংক একাউণ্টত 2.5 কোটি টকা জমাও হৈ আছে প্ৰাক্তন এগৰাকী ডিজিপিৰ সৈতে ঘনিষ্ঠ আছিল কিন্তু তেওঁ বৰ্তমান নিৰুদ্দেশ হৈ আছে সিএম ভিজিলেন্সত গোচৰ ৰুজু আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কনিষ্ঠ বলৰ পৰা এএছআই হৈ সন্তোষে নামে বেনামে সম্পত্তি গঢ়াৰ তথ্য পোৱা গৈছে কৰ্মৰত অৱস্থাত বিভাগীয় তদন্তৰ সন্মুখীন হৈছিল আৰক্ষী বিষয়াজন 2023ত আজাৰা থানাতো পলাতক এএছআই সন্তোষ চৌধুৰীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে উচ্চ ন্যায়ালয়ে নাকচ কৰিছে পলাতক আৰক্ষী বিষয়াগৰাকীৰ জামিন সন্তোষ কুমাৰ চৌধুৰীয়ে অসম এৰি পলায়ন কৰাৰ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে কাৰণ সন্তোষ কুমাৰ চৌধুৰীৰ ঘৰ হৈছে বিহাৰত তেওঁ কনিষ্ঠ বলৰ পৰা এএছআই হৈছিল কিন্তু এগৰাকী এএছআই নামে বেনামে ইমানেই অবাধ সম্পত্তি গঢ়ি লৈছিল বা ইমান অবাধ সম্পত্তি তেওঁ গঢ়ি তুলিছিল তাৰ ভিতৰত উত্তৰ গুৱাহাটীত তেওঁৰ সম্পত্তি আছে গুৱাহাটীত তেওঁৰ সম্পত্তি আছে আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে কিন্তু তেওঁ নিৰুদ্দেশ হৈ আছে আমি এই মুহূৰ্তত দীপাংকৰ দাস আমাৰ সৈতে সংযুক্ত হৈ আছে নিউজ ৰুমৰ পৰা আমি তেওঁৰ পৰা এই গোটেই কথাখিনিৰ ওপৰত সবিস্তাৰে জানিম দীপাংকৰ নিশ্চয় পাপৰি আৰক্ষী বিষয়াগৰাকী হঠাৎ অন্তৰ্ধান হোৱাৰ খবৰটোক লৈ এই মুহূৰ্তত সেই আৰক্ষীৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে কাৰণ যিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে তাকো দুটাকৈ গোচৰ আৰু তাৰপিছত 2022 চনৰ পৰা সেইগৰাকী আৰক্ষী বিষয়া এক প্ৰকাৰ পলাতক অৱস্থাত আছে অৰ্থাৎ তেওঁ নিৰুদ্দেশ অৱস্থাত আছে তাক লৈ এই মুহূৰ্তত আৰক্ষী বিপাঙত পৰিছে আৰক্ষীৰ মাজত এক প্ৰকাৰ হাহাকাৰ লাগিছে যে ক'ত কিদৰে এই আৰক্ষীগৰাকীৰ সংহূৰ্ত আৰক্ষীয়ে লাভ কৰিব পাৰে এই ধৰণৰ এটা ডিপাৰ্টমেণ্টেলি যিহেতু ইনকুৱাৰী পূৰ্বৰে পৰা চলি আছিল তাৰপিছতো বিগত সময়ছোৱাত অৰ্থাৎ 2022 বৰ্ষৰ পৰা সেই আৰক্ষী বিষয়াগৰাকীৰ কোনো সন্ধান পোৱা নাই আৰক্ষী আৰু তাৰ পিছত এটা নতুন গোচৰ সিএম ভিজিলেন্সে ৰুজু কৰিছে 04/2024 নম্বৰৰ যিটো গোচৰ ৰুজু কৰা হৈছে তাৰ এফআইআৰৰ কপিটো আমি সাইডৰ স্ক্ৰিনত দৰ্শকসকলক দেখুৱাইছো য'ত স্পষ্টভাৱে আৰক্ষীয়ে উল্লেখ কৰিছে তেওঁৰ প্ৰপাৰ্টিৰ তালিকা তেওঁৰ বিৰুদ্ধে কি ধৰণৰ অভিযোগ আছে সেই অভিযোগনামা সহ বৰ্তমান সেই 2 পৃষ্ঠা জোৰা এফআইআৰত প্ৰতিটো পৃষ্ঠাত প্ৰতিটো আখৰত এই বিস্ফোৰক তথ্য এই মুহূৰ্তত প্ৰকাশ পাইছে গতিকে এই মুহূৰ্তত সেই ডাঙৰ খবৰটো আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাইছো আৰু যোৱাকালি এই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত এখন জাজমেণ্ট অৰ্থাৎ এটা এখন নটিফিকেশ্যন জাৰি কৰা হৈছিল যে তেওঁক যেহেতু বেলৰ বাবে আপিল কৰিছিল অৰ্থাৎ জামিনৰ বাবে তেওঁ বাৰম্বাৰ আৰু আদালতত দ্বাৰস্থ হৈছে কিন্তু তাৰ পিছতো আৰক্ষীগৰাকীক আৰক্ষীয়ে বিচাৰি নোপোৱাৰ বিষয়টোত কিন্তু এক প্ৰকাৰ ৰহস্যৰ এটা গোন্ধ পোৱা গৈছে কাৰণ 2022 বৰ্ষৰ পূৰ্বত যদি চাওঁ তেতিয়াহ'লে সেইগৰাকী আৰক্ষী বিষয়া পূৰ্বৰ ৰেপৰ্ট অৰ্থাৎ 2005 চনৰ পৰা তেওঁ এএছআই হিচাপে তেওঁ নিযুক্ত হ'ল তাৰপিছত তেওঁ গুৱাহাটীৰ এণ্টি কাৰাপশ্যনৰ কাৰ্যালয়ত কৰ্মৰত আছিল আৰু এগৰাকী শীৰ্ষ মহলৰ অৰ্থাৎ ডিজিপি পৰ্যায়ৰ এগৰাকী বিষয়াৰ সৈতে তেওঁ অতি খুব ঘনিষ্ঠ আছিলে অৰ্থাৎ তেওঁ সৌহাৰ্দস্বৰূপে তেওঁৰ কামত নিয়োজিত আছিলে আৰু তাৰপিছত সেই আৰক্ষী বিষয়াগৰাকীয়ে নামে বেনামে যিদৰে সম্পত্তি গঢ়িবলৈ সক্ষম হ'ল তাৰপিছত গুৱাহাটী বা উত্তৰ গুৱাহাটী আদি বিভিন্ন প্ৰান্তত বিভিন্ন স্থানত তেওঁৰ সম্পত্তিৰ তালিকা এই মুহূৰ্তত সিএম ভিজিলেন্সে লাভ কৰিছে তেওঁৰ সম্পত্তিৰ ওপৰত চকু পৰাত এক প্ৰকাৰ হতবাক হৈ পৰিছে সিএম ভিজিলেন্সৰ দল আৰু তেওঁলোকে যিহেতু সেই নিজাববীয়াকৈ গোচৰটো ৰুজু কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই মুহূৰ্তত নিৰ্দেশনা জাৰি কৰা হৈছে যে সিএম ভিজিলেন্সে গোটেই বিষয়টো তদাৰক কৰক তেওঁলোকে বিষয়টো খালি চাৰি চাওক যাতে সেইগৰাকী আৰক্ষী বিষয়াৰ কুকীৰ্তিৰ যি তথ্য ফাদি লৈছে সেয়া কিমান দূৰ সত্য কাৰণ বিহাৰত সেইগৰাকী আৰক্ষী বিষয়াৰ ঘৰ গতিকে বিহাৰৰ আৰক্ষীৰ সৈতে বৰ্তমান অসম তেওঁ হয়তো এনেকুৱা হ'ব পাৰে যে তেওঁ বিহাৰলৈ পলায়ন কৰিছে কাৰণ নিৰুদ্দেশ হৈ আছে নিৰুদ্দেশ হোৱা তেওঁ ছমাহ এবছৰ নাই হোৱা তেওঁ চাবলৈ গ'লে 2 বছৰ ধৰিয়ে তেওঁ নিৰুদ্দেশ হৈ আছে গোচৰ কেইবাটাও তেওঁৰ বিৰুদ্ধে ৰুজু হৈ আছে আৰু তাতোকৈ ডাঙৰ কথা হৈছে নামে বেনামে অবাধ সম্পত্তি আছে তেওঁৰ নামত
নিশ্চয় অসম আৰক্ষীৰ ফালৰ পৰা বৰ্তমান বিহাৰ আৰক্ষীৰে বৰ্তমান যোগাযোগ কৰা হৈছে যোৱা ৩টা দিন ধৰি তেওঁলোকে বিহাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰি আছে কিন্তু বিহাৰতো বৰ্তমান কোনো ধৰণৰ সুমুহূৰ্ত লাভ কৰা নাই সেইগৰাকী আৰক্ষীৰ গতিকে তেওঁ ক'ত আত্মগোপন কৰিছে ক'ত তেওঁ নিৰুদ্দেশ হ'ল গোটেই বিষয়টোক লৈ কিন্তু এক প্ৰকাৰ আৰক্ষীৰ অসম আৰক্ষীৰ মাজত হাহাকাৰ হৈছে ধন্যবাদ জনাইছো আপোনাক আৰু হয়তো তেওঁ বিহাৰত নহয় ইমান যেতিয়া চালাক চতুৰ এগৰাকী আৰক্ষী ASI তেওঁ গতিকে তেওঁ অন্তৰ্ধান হৈ তেওঁ এনে থকা নহয় হয়তো তেওঁ বিদেশলৈও গুচি যাব পাৰে গতিকে গোটেইখিনি ইতিমধ্যে যিহেতু চালিজাৰি চোৱা হৈছে তদন্ত আৰম্ভ হৈছে খুব কম সময়ৰ ভিতৰতে আটাইখিনি খবৰ পোহৰলৈ আহিব খবৰ অব্যাহত ৰাখিম সময় বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল বিশ্ব দৰবাৰত এতিয়া চৰ্চিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আনষ্টপেবল মোদী 2024 তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ দাবী কৰা নৰেন্দ্ৰ মোদী এতিয়া বিশ্বজুৰি দখল কৰিছে শিৰোনাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এতিয়া আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চলিছে চৰ্চা বিশ্বৰ জনপ্ৰিয় সাপ্তাহিক বাতৰি আলোচনী নিউজ উইকৰ বেটুপাতত স্থান পালে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পিছত নিউজ উইকৰ বেটুপাতত স্থান পোৱা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী নিউজ উইকৰ বেটুপাতত আনষ্টপেবল লিখি প্ৰধানমন্ত্ৰী মোদীৰ কভাৰ ষ্টৰী কৰিলে নিউজ উইকে আমেৰিকান আলোচনী নিউজ উইকৰ 90 মিনিটৰ সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে কেইবাটাও গুৰুত্বপূৰ্ণ কথা এই সাক্ষাৎকাৰত লোকসভা নিৰ্বাচন চীন আৰু পাকিস্তানৰে থকা সম্পৰ্ক ৰাম মন্দিৰ গণতন্ত্ৰকে ধৰি কেইবাটাও বিষয়ত ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে চীন আৰু ভাৰতৰ সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি দুয়োখন ৰাষ্ট্ৰৰ সীমা সমস্যা শীঘ্ৰে আলোচনাৰে সমাধান কৰাৰ পোষকতা প্ৰধানমন্ত্ৰীগৰাকী ভাৰত আৰু চীনৰ মাজত স্থিৰ আৰু শান্তিপূৰ্ণ সম্পৰ্ক কেৱল দুইখন ৰাষ্ট্ৰৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে দ্বিতীয়টো কাৰ্যকালৰ শেষলৈ সকলোতকৈ জনপ্ৰিয় চৰকাৰেও হেৰুৱাব সমৰ্থন বিগত সময়ছোৱাত বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰৰ চৰকাৰৰ প্ৰতি বৃদ্ধি পাইছে অসন্তুষ্টি কিন্তু ব্যতিক্ৰম ৰূপে থিয় দিছে ভাৰত যিটো সময়ত অন্য ৰাষ্ট্ৰত চৰকাৰৰ জনপ্ৰিয়তা হ্ৰাস পাইছে সেই সময়তে বিজেপি চৰকাৰৰ প্ৰতি জনসমৰ্থন বৃদ্ধি পাইছে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু দ্বিতীয় কাৰ্যকালৰ শেষলৈ জনপ্ৰিয় চৰকাৰেও হেৰুৱাইছে জনসমৰ্থন সেই কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে 90 মিনিটৰ এই সাক্ষাৎকাৰত তেওঁ কৈছে যে আমাৰ চৰকাৰৰ প্ৰতি বৃদ্ধি পাইছে সমৰ্থন জনসমৰ্থনৰ ক্ষেত্ৰত ভাৰত হৈছে ব্যতিক্ৰম এনডিএ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎকাৰত উল্লেখ কৰিছে আৰু সেইবাবে প্ৰধানমন্ত্ৰীগৰাকীক দিয়া হৈছে আনষ্টপেবল মোদী পঞ্চম বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে ভাৰত তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশে এতিয়া ভাৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎকাৰৰ সময়ছোৱাত এইখিনি বিশেষ কথাই তেওঁ উল্লেখ কৰিছে আলোচনাৰ জৰিয়তে ভাৰত চীন সীমান্ততো শান্তিৰ আশা প্ৰকাশ কৰাৰ কথাও তেওঁ উল্লেখ কৰিছে এই 90 মিনিটৰ সাক্ষাৎকাৰত ভাৰত চীনৰ শান্তিপূৰ্ণ সম্পৰ্ক বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ৰাহুল গান্ধীৰ অসম ভ্ৰমণ বাতিল কৰা হৈছে 17 এপ্ৰিলত নগাঁও আৰু যোৰহাটত প্ৰচাৰ চলোৱাৰ কথা আছিল 17 এপ্ৰিলৰ পৰিৱৰ্তে 20 এপ্ৰিলত অসমলৈ আহিব ৰাহুল গান্ধী নগাঁৱত প্ৰদ্যুৎ বৰদলৈ হৈ চলাব প্ৰচাৰ ইতিমধ্যে আমি কৈছিলো যে ৰাহুল গান্ধী আহি আছে তেওঁ নগাঁৱত প্ৰচাৰ চলাব আৰু ইফালে গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাব ভূপেন বৰাই এই কথা উল্লেখ কৰিছে তেওঁ কালিৰ দিনটোত উল্লেখ কৰিছিল যে মই এখন পত্ৰ প্ৰেৰণ কৰিছো আৰু তেওঁ হয়তো আহি আছে 17 তাৰিখে অৱশ্যে তেতিয়ালৈকে তেওঁ কোৱা নাছিলে যে এয়া একেবাৰে নিৰ্ভৰযোগ্য কথা নহয় কিন্তু অহাটো তেওঁ আহিব আৰু হয় 17 এপ্ৰিলত তেওঁৰ যি যাত্ৰা বা তেওঁৰ যি প্ৰচাৰ চলোৱাৰ কথা আছিল সেয়া বাতিল কৰা হৈছে নগাঁও আৰু যোৰহাটৰ প্ৰচাৰৰ কথা 17 এপ্ৰিলৰ পৰিৱৰ্তে এতিয়া 3 দিন পিছুৱাই দিছে অৰ্থাৎ 20 এপ্ৰিলত আহিব অসমলৈ ৰাহুল গান্ধী নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ হৈ প্ৰচাৰ চলাব ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল
মহানগৰীৰ গান্ধী বস্তিত যুৱতীক হত্যাৰ চেষ্টা চলোৱা অভিযুক্ত এতিয়াও পলাতক হৈ আছে অভিযুক্ত ইব্ৰাহিমক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী নিশাৰ ভাগত কালি সন্ধিয়াৰ ভাগত এই ঘটনাটো সংঘটিত হৈছে বৰ্তমানেও জিএমচিএইচত চিকিৎসাধীন হৈ আছে আঘাতপ্ৰাপ্ত যুৱতীগৰাকী বুধবাৰে গান্ধী বস্তিত চোকা অস্ত্ৰৰে যুৱতীগৰাকীক আক্ৰমণ কৰা হৈছিল সিসি কেমেৰা ভিজুৱেল চাওক আমি দেখুৱাইছো সাবিৰা বেগম নামৰ যুৱতীগৰাকীক আক্ৰমণ কৰা হৈছিল ঈদৰ আগদিনাখন এই ঘটনা সংঘটিত হৈছে উপৰ্যুপৰি আক্ৰমণ কৰি ৰাজপথত পেলাই থৈ গৈছে এই গুৱাহাটী মহানগৰী গান্ধী বস্তিত এই ঘটনা সংঘটিত হৈছে সিসি কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য কেনে ধৰণে এই যি হত্যাকাৰী এই যি জুনে এই উপৰ্যুপৰি আক্ৰমণ কৰা যিগৰাকী যুৱক আমি কৈছোৱে যে এতিয়াও যুৱতীগৰাকী যেহেতু সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে হাত আৰু মূৰত আঘাত পাইছে পৰিয়ালৰ লগত কথা পতা যুৱতীগৰাকীৰ লগত কথা পাতিছে যদিও এতিয়াও সংকটমুক্ত নহয় বুলি জানিব পৰা গৈছে ইব্ৰাহিমক বিচাৰি মহানগৰ আৰক্ষী অভিযান আৰম্ভ কৰিছে কিন্তু কিহৰ বাবে যুৱতীগৰাকীক হত্যাৰ চেষ্টা চলোৱা হৈছিল সেই কথা এতিয়ালৈকে পোহৰলৈ নাই হা হত্যাৰ চেষ্টা চলোৱা এগৰাকী ইব্ৰাহিমে কেনে ধৰণে হত্যা কৰিবৰ বাবে আগবাঢ়িছিল সেয়া আমি দেখুৱাইছো আৰু লগতে এই কথা উল্লেখ কৰিছো যে এই ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে মাজমজিয়াত সংঘটিত হৈছে এনে ধৰণৰ ঘটনা আমি দিল্লীত শুনা পাইছিলোঁ দেখিছিলোঁ এতিয়া মুকলিকৈ কোনোবাই হত্যাৰ চেষ্টা কৰা ঘটনা গুৱাহাটী মহানগৰীতো ঘটিবলৈ আৰম্ভ কৰিছে গান্ধী বস্তিত এগৰাকী যুৱতীক উপৰ্যুপৰি আক্ৰমণ কৰা হয় চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হয় আমি এটা চিচিটিভি ভিজুৱেলছ দেখুৱাইছোঁ যে কেনেধৰণে এই হত্যাৰ চেষ্টা চলাবলৈ অহা এই যুৱকে ইব্ৰাহিম নামৰ এই যুৱকজন কেনেধৰণে আগবাঢ়িছিল হাতত চোকা অস্ত্ৰ লৈ চিচি কেমেৰাত আবদ্ধ হৈছে দৃশ্য এঘৰ লোকৰ চিচি কেমেৰাত আবদ্ধ হৈছে দৃশ্য আৰু হত্যা কৰিম বুলিয়ে যে আগবাঢ়িছে সেয়া তেওঁৰ খোজ কাতলতে বুজিব পাৰি কিন্তু কাৰণ কি আছিলে সেয়া পোহৰলৈ এতিয়ালৈকে অহা নাই ইব্ৰাহিম নামৰ এই যুৱকজনক বিচাৰি বৰ্তমান আৰক্ষীয়ে অভিযান চলাই আছে যুৱতীগৰাকীয়ে হাত আৰু মূৰত আঘাত পাইছে গান্ধী বস্তিত এই ঘটনাটো সংঘটিত হৈ আছে কিন্তু কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই যুৱতীগৰাকীয়ে পৰিয়ালৰ লোকৰ সৈতে কথা পাতিছে এয়া ঈদৰ পূৰ্বৰ দিনৰ ঘটনা মানে আছে বুলি কৈছে এতিয়া ঘৰৰ মানুহখিনি ভালে মানে কথা চথা কৈ আছে কিন্তু পুৰা মানে দুইটা হাত হৈছে আৰু মাথাৰ পিছফালে হৈছে সেইটো কাৰণে হৈছে বহুত মানে হোৱাতটো বহুত হৈছে মানে ওলাই গৈছে বুলি কৈছে তাই বচাব চেষ্টা কৰিছিলে বচাব নোৱাৰি পেলাই চাগে তাই বেছি মানে হৈছে এতিয়া মানে আমাৰ ঘৰৰ মানুহ আহিলে আমি ডিটেইলছটো গম পাওঁ এনে ফোনত কৈছে তাৰপিছতে এতিয়া সেইখিনিয়ে মানে গম পাওঁ দাদা আহিব অলপ পিছত আহিব আৰু কিবা কাৰণে মানে আমাক দেখাই নকৰে ভণ্টি মানে গ'লে পিছে পিছে যায় পুলিচে ব্যৱস্থা আপোনালোকে যেটো এফআইআৰ আগতে দিছিল পুলিচে খাই নিছিলে বুলি জানো মানে মই ওপৰত থাকোতো আৰু তলত মানে হেনেকা কৈ পেলাই শুনা পাওঁ ইমানখিনি আৰু ভাবা নাই তাই আহি কয় আৰু কথাখিনি হেনেকাই মই গম পাওঁ আমি বিৰেঞ্চিৰ সৈতে সংযুক্ত হৈছোঁ বিৰেঞ্চি এতিয়ালৈকে ঘটনাৰ আঁৰৰ কথা পোহৰলৈ কিমান দূৰ আহিছে আৰু দ্বিতীয় কথা হৈছে যুৱতীগৰাকী সংকটমুক্ত নে কিবা তেনেকুৱা ধৰণৰ তেওঁৰ স্বাস্থ্যৰ কিবা খবৰ পাইছে নাই ইব্ৰাহিম এতিয়া পলাতক হৈ আছে সেই সন্দৰ্ভত আৰক্ষীয়ে কিবা খবৰ দিছে নেকি নিশ্চয় পাপৰি যে আচলতে ঘটনাৰ আঁৰৰ কাহিনীটো হ'বলৈ গ'লে আচলতে এই মুহূৰ্তত এটাই কথা পোহৰলৈ আহিছে যে একপক্ষীয় প্ৰেম সেই যিজন 50 ঊৰ্ধৰ ব্যক্তি ইব্ৰাহিম আৰু ইব্ৰাহিমে সেইগৰাকী 50 ঊৰ্ধৰ ব্যক্তি আছিল বিৰেঞ্চি নিশ্চয় ইব্ৰাহিম 50 বছৰতে ঊৰ্ধৰ এগৰাকী ব্যক্তি প্ৰায় 55 মান বছৰ তেওঁ বয়স হৈছে আৰু তেওঁ ইতিমধ্যে বিবাহিত আৰু তেওঁ দীৰ্ঘদিন ধৰি এগৰাকী সাবিৰাৰ যি ভাড়াঘৰ আছে সেই ভাড়াঘৰত আচলতে বাস কৰিছিল কিন্তু যেতিয়া দেখা পাইছিল যে ইব্ৰাহিমৰ স্বভাৱ চৰিত্ৰ ঠিক নহয় তেতিয়া আচলতে প্ৰায় 10 বছৰমান পূৰ্বে আচলতে তেওঁলোকৰ পৰিয়ালে তেওঁক সেই ঘৰৰ পৰা উলিয়াই দিছিল কিন্তু সমীপতে যিটো ঘৰ আছিল সেই ঘৰতে আচলতে ভাড়াতীয়া হিচাপে আছিল আৰু এগৰাকী ইব্ৰাহিমে প্ৰায় এগৰাকী যুৱতী আচলতে পিছা লৈছিল তেওঁক সদায় হাৰাশাস্তি কৰিছিল আৰু এই হাৰাশাস্তি কৰাৰ বাবে যুৱতীগৰাকীয়ে পূৰ্বতে এটা কাম কৰি আছিল এটা প্ৰাইভেট কোম্পানীত সেই কোম্পানীৰ চাকৰি পৰ্যন্ত তেওঁ এৰি দিব লগা হৈছিল কাৰণ যে ইব্ৰাহিমে তেওঁক হাৰাশাস্তি কৰে ঘৰৰ পৰা ওলালেই তেওঁ আচলতে পিছা কৰে আৰু যোৱাকালি দিনটোত আচলতে সেই সমগ্ৰ যি ধৰণৰ আচলতে যে যুৱতীগৰাকীয়ে বজাৰলৈ গৈছিল বজাৰৰ পৰা ঈদৰ আচলতে কিছু সামগ্ৰী আৰু লগত মাংসৰ টোপোলা যিহেতু তেওঁ মুৰ্গী মাংসৰ এটা টোপোলা যিহেতু সেই স্থানত উদ্ধাৰ হৈছিল তেওঁ সেই মাংস লৈ পেলাই যেতিয়া ঘৰৰ ফালে আহি আছিল ঠিক ঘৰৰ পৰা প্ৰায় 100-150 মিটাৰ দূৰত্বত সেই ইব্ৰাহিমে এখন চোকা দা লৈ সেইখিনিতে বাহৰ তাতে ৰখি আছিল আৰু ৰখি থকা অৱস্থাত যুৱতীগৰাকী অটৰকিতে আচলতে মূৰত আৰু হাতত আঘাত কৰে আৰু সেই আঘাতত আচলতে যুৱতীগৰাকী ঢলি পৰিছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া স্থানীয় লোকসকলে তাত হুলস্থুল কৰিছিল তেতিয়া ইব্ৰাহিম বিপৰীত দিশে আচলতে পলাই গৈছিল যি পলাই যোৱাৰ দৃশ্য ইতিমধ্যে বন্দী হৈছে চিচিটিভি ভিজুৱেলত আৰু দেখা পোৱা গৈছিল পৰিয়ালৰ লোকে ইতিমধ্যে এটা কথা এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে
চান্দমাৰী আৰক্ষী আচলতে যথেষ্ট বিফলতা বুলি ক'ব লাগিব কিয়নো চান্দমাৰী আৰক্ষী থানাত ইয়াৰ পূৰ্বেও তেওঁলোকে এজাহাৰ দাখিল কৰিছিল যে তেওঁলোকৰ ঘৰৰ সেই ছোৱালীগৰাকীক মানে এতিয়া কথাটো হৈছে বিৰেঞ্চি যে আৰক্ষীয়ে এনেকুৱা ধৰণৰ কথাবোৰত গুৰুত্ব নিদিয়ে কাৰণ এনেকুৱা ধৰণৰ কথাবোৰত গুৰুত্ব দিয়া হ'লে আজি এই যুৱতীগৰাকীৰ অৱস্থা এনেকুৱা নহ'লহেঁতেন গুৱাহাটী মহানগৰীত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ থাকে ডিজিপি গৰাকীয়ে বাৰম্বাৰ কয় যে আৰক্ষী চকীখন মন্দিৰৰ লগত তুলনা কৰা হয় গতিকে মন্দিৰলৈ কোনোবা গ'লে তেওঁলোকক ভালকৈ সেৱা শুশ্ৰূষা কৰিব লাগে পূৰ্বতেও তেনেকুৱা ধৰণৰ কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সাধাৰণ নাগৰিকক আৰক্ষীয়ে অন্ততঃ ভালদৰে কথা পাতিব লাগে যাতে আৰক্ষীৰ সৈতে তেওঁলোকে নিজৰ সমস্যাৰ কথা পাতিব পাৰে তেতিয়াহ'লে যদি 10 বছৰ পূৰ্বে এফআইআৰ দিছিল চান্দমাৰী আৰক্ষীয়ে সেই সময়ছোৱাতে এই লোকজনক মাতি নি জেৰা কৰিছিল নে নকৰিছিল আজি যে এই যুৱতীগৰাকীয়ে 10 বছৰ পিছত আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হ'ল এই 50 ঊৰ্ধ্বৰ যিগৰাকী ব্যক্তি তেওঁৰ ঘৰৰ পৰিয়াল বা কোনোবা তেওঁলোকৰ লগত আপুনি যোগাযোগ কৰিছিলে নেকি নিশ্চয় বাপৰি আচলতে এইটো চান্দমাৰী আৰক্ষী থানাৰ আচলতে ভুলৰ বাবে চান্দমাৰী আৰক্ষী থানাই কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবে কালি সন্ধিয়াৰ সেই নৃশংস ঘটনাটো হৈছে আৰু ইতিমধ্যে তেওঁলোকৰ পৰিয়াল যিগৰাকী তেওঁ পত্নী সেই পত্নীৰ লগতো তেওঁ ইতিমধ্যে এৰাৰি হৈছে কিন্তু পত্নী ক'ত থাকে কি কথা এই মুহূৰ্তলৈকে সেই সকলোখিনি তথ্য যিহেতু পোহৰলৈ অহা নাই আৰু দেখা পোৱা গৈছে এইগৰাকী ব্যক্তি অনবৰতে তেওঁ গাখীৰৰ ব্যৱসায় কৰে বুলি স্থানীয় লোকসকলে কৈছে কিন্তু তেওঁ কেৱল ব্যৱসায় কৰে আৰু এই যুৱতীগৰাকী আচলতে পিছত সদায় লাগি থাকে একপক্ষীয় প্ৰেম আৰু যুৱতীগৰাকীয়ে সদায় প্ৰেম প্ৰত্যাখ্যান কৰি আহিছিল পৰিয়ালৰ লোকে তেওঁক বাৰে বাৰে সকিয়নি দিছিল থানাত গৈ কৈছিল যে এই ব্যক্তিজনৰ বিৰুদ্ধে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু এতিয়াও চিচিটিভি ভিজুৱেলছ পোৱা গৈছে সেই লোকজনৰ নিশ্চয় ফটো আৰক্ষী থানাত আছে কাৰণ তেওঁলোকে যিহেতু পূৰ্বতে গোচৰ ৰুজু কৰিছিলে এফআইআৰ দিছিলে কিন্তু এতিয়ালৈকে আৰক্ষীয়ে এই মুহূৰ্তলৈকে এই লোকজনক বিচাৰি উলিয়াবলৈ সক্ষম নাই হোৱা বিৰেঞ্চি ধন্যবাদ জনাইছোঁ আপোনাক পুনৰ এবাৰ কৈছোঁ এগৰাকী যুৱতী একপক্ষীয় প্ৰেম গোটেই ঘটনাটো আৰৰ কথা এয়াই এই লোকজন হৈছে 50 ঊৰ্ধ্বৰ এগৰাকী ব্যক্তি যাৰ প্ৰায় 55 বছৰ হৈছে এই লোকজনৰ একপক্ষীয় প্ৰেম বুলি কোৱা হৈছে এই ঘৰ লোকৰে অৰ্থাৎ এই যুৱতীগৰাকী ঘৰতে ভাড়া আছিলে আৰু যিহেতু কোৱা হৈছে যে তেওঁ পূৰ্বৰে পৰা হাৰাশাস্তি কৰি আহিছিলে আৰু সেইবাবে পূৰ্বতে যুৱতীগৰাকী পৰিয়ালবৰ্গই এফআইআৰ দিছিল কিন্তু কামত নাহিল এবাৰ এই লোকজনে আক্ৰমণ কৰিলে যুৱতীগৰাকীক তেজপুৰৰ পাৰ্বতী নগৰৰ পৰা উদ্ধাৰ হৈছে এটা কেটেলা পহু বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হৈছে এটা কেটেলা পহু সৰ্প বিশেষজ্ঞ সৌৰভ বৰকটকে উদ্ধাৰ কৰিছে কেটেলা পহুটি পাৰ্বতী নগৰৰ নাৰায়ণ বৰ্মন নামৰ লোকজনৰ বাসগৃহৰ চৌহদত বিচৰণ কৰা কেটেলা পহুটো উদ্ধাৰ কৰা হৈছে পৰৱৰ্তী সময়ত শোণিতপুৰ বন বিভাগৰ সহযোগত ভুমুৰাগুৰি বনাঞ্চলত মুকলি কৰি দিয়া হৈছে কেটেলা পহু এটা উদ্ধাৰ হৈছে আৰু সৌৰভ বৰকটকে উদ্ধাৰ কৰিছে বৰ্তমান বনাঞ্চলত মুকলি কৰি দিয়া হৈছে তেজপুৰৰ পাৰ্বতী নগৰত উদ্ধাৰ হৈছে এই কেটেলা পহুটো পাৰ্বতী নগৰৰ পৰা এটা ফোন আহিলে নয়ন বৰ্মন বুলি এজন ব্যক্তিয়ে যে তেওঁ বাথৰুমত এটা জহামাল সোমাইছে বুলি তদাৰকে কৈ মই ফোন কৰালৈ মই গ'লোঁ গৈ পেলাই দেখিছোঁ হয় মানুহৰ বিৰাট সমাগম ভিৰ তেনেস্থলত মই গৈ পেলাই তাক সকলোৱে মই উদ্ধাৰ কৰিলোঁ উদ্ধাৰ কৰি পেলাই আমাৰ বন বিভাগৰ লগত যোগাযোগ কৰি বন বিভাগক ফোন কৰিলোঁ তেওঁলোক আহিল আৰু আনি পেলাই এতিয়া আমি ভুমুৰাগুৰি বনাঞ্চল মুকলি কৰি দিলোঁ এতিয়া ধুনীয়াকৈ গুচি গৈছে আৰু সকলোৱে মোৰ এটাই অনুৰোধ বন্যপ্ৰাণী জীৱ জন্তু এইবিলাকৰ ওপৰত আমি সকলোৱে দায়িত্ব আছে সকলোৱে সুৰক্ষা দিয়া সেইকাৰণে যদি কোনোবা বিপদত পৰা এনেকৈ জীৱ জন্তু দেখিছে তৎকালি ফোন কৰক বন বিভাগক বা আৰক্ষীক তেওঁলোকে সহায় কৰিব আৰু আপোনালোকে জীৱটো বচোৱাটো আপোনালোকৰ এটা দায়িত্ব সংখ্যালঘু অধ্যুষিত অঞ্চলত কংগ্ৰেছ প্ৰাৰ্থীক পহুখেদা নদুৱাৰত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ সংখ্যালঘু ভোটাৰৰ ৰোষত পৰিল কংগ্ৰেছী প্ৰাৰ্থী প্ৰেমলাল গঞ্জু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা প্ৰেমলাল গঞ্জুক সংখ্যালঘু লোকে দিলে গো বেক ধ্বনি কংগ্ৰেছৰ গো বেক বিজেপি জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ দেখুৱাইছোঁ আমি দৃশ্যটো নদুৱাৰ ভিন্ন প্ৰান্তত দলীয় কাৰ্যালয় মুকলি কৰি প্ৰচাৰ চলাইছিল শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে কম সংখ্যক নেতাকৰ্মীক লৈ চলোৱা প্ৰচাৰৰ সময়তে লুঙি বজাৰত সংখ্যালঘু ভোটাৰ ৰাইজৰ ৰোষত পৰিলে তাৎপৰ্যপূৰ্ণ কথা যে য'ত নেকি কংগ্ৰেছৰ ইছ্যুৱে সেয়া কিন্তু তেনেস্থলত সংখ্যালঘু লোকে তেওঁকে আক্ৰমণ কৰে তেওঁকে খেদি পঠিয়ায় গো বেক কংগ্ৰেছ বুলি কয় আৰু বিজেপি জিন্দাবাদ বুলি কয় এই স্থানৰ পৰা প্ৰেমলাল গঞ্জুৱে যি ধৰণে প্ৰচাৰ চলাবলৈ গৈছিল তেওঁক উভতাই পঠোৱা হয় পহু খেদা দিয়া হয় এক প্ৰকাৰ আমি পুনৰ কৈছোঁ যে কংগ্ৰেছে যিহেতু এই সংখ্যালঘুসকলক লৈয়ে তেওঁলোকে এটা ইছ্যু হিচাপে লৈ আগবঢ়াৰ তেওঁলোকৰ ৰণকৌশল তাৰ মাজত এখন উল্টা ছবি দেখিবলৈ পোৱা গ'ল যে সংখ্যালঘু ৰাইজে কংগ্ৰেছক গো বেক দিলে আৰু বিজেপিৰ জয়গান গালে
খবৰ আৰু আছে সময় বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল শপত